वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमन छात्र छात्री सकल তোমালোকক সকলোকে মই অন্তৰৰ পৰা অভিনন্দন জনাইছো। তোমালোকৰ যোৱাকালি যেটো মেট্ৰিকৰ ৰিজাল্ট এটো ম্যাক্সিমাম ষ্টুডেন্টৰে ৰিজাল্ট ভাল হৈছে। বিশেষকৈ সায়েন্স আৰু ম্যাথছত তোমালোকে বহুত ভাল নম্বৰ পাবলৈ সক্ষম হৈছা। মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে মই লাষ্ট ইয়াৰ তোমালোকক ফ্ৰী অফ কষ্ট যিমানখিনি সহায় কৰিছিল তোমালোকৰ ৰিজাল্ট চাই এনেকুৱা লাগিছে যে মোৰ যিমানখিনি কষ্ট হৈছে এই কষ্ট অলপো ব্যৰ্থ হোৱা নাই। মই সকলোখিনি কষ্টৰে মই ফল পাইছো। মৰমৰ ছাত্ৰ ছাত্ৰী সকল এনেকুৱা বহুত ষ্টুডেন্ট আছে যি সকলে কৈছে যে স্যাৰ মই প্ৰি-বোৰ্ড এক্সামিনেশনত ফেল কৰিছিল। প্ৰি-বোৰ্ড এক্সামিনেশনত ফেল কৰাৰ পিছত যেতিয়া মোৰ লগত কন্টাক্ট হৈছে বা যেতিয়া তোমাৰ मोर यूट्यूब चैनल HR एजुकेशनल हाबर लगत जेतिया जड़ित होइसे हेइजन स्टुडेंटे तुमार साइंस और मैथ्सत लेटार मार्क पाइसे। मरমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো সকলোৰে ৰিজাল্ট ভাল হৈছে আৰু তোমাৰ মই সকলোৰে যেটো মাৰ্কশিট আছে বা তোমাৰ নম্বৰৰ যেটো তালিকা আছে সেই তালিকাখন মই পোষ্ট কৰিছো, তোমালোকে মোৰ চেনেলত গৈ চাব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই बहुते आनंदित হৈছো তোমালোকৰ ৰিজাল্ট চাই। তো আজিৰ আমি এটা বিষয় আলোচনা কৰিম, হেতু হৈছে যে যি সকলৰ ৰিজাল্ট ভাল হোৱা নাই মই সেই সকলক উদ্দেশ্যি কেইটামান কথা কম। মৰমৰ ছাত্ৰ ছাত্ৰী সকল যি সকলৰ ভাল হোৱা নাই বা তোমাৰ এটা বা দুটা সাবজেক্টৰ কম নম্বৰৰ কাৰণে তোমালোকৰ ৰিজাল্টটো ফেইলড দেখাইছে সেই সকলক মই কৈ আছো যে তোমালোকৰ আৰু এটা অপৰচুনিটি আছে, তোমালোকৰ আৰু এটা ভাল চান্স এটা আছে যাতে তুমি প্ৰিভিয়াস ইয়াৰৰ পৰা মানে তুমি এইবাৰ যেটো ৰিজাল্ট তোমাৰ হৈছে তাতকৈ তুমি বেটাৰ ৰিজাল্ট কৰিব পাৰিবা। আৰু হেতু কি হেতু হৈছে তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সাম। তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামৰ নোটিফিকেশন আহিলে তোমালোকে লগে লগে মোৰ চেনেলতে পাই যাবা। গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰী সকল। আৰু কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে তোমালোকৰ যিমান সহায় লাগে গুটেইখিনি সহায় মই তোমালোকক কৰিম। তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে, মই WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দি দিছো, তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰী সকল এবাৰ এনেকুৱা কিছুমান ৰিজাল্ট হৈছে সেই বিষয়ে মই আৰু এটা ভিডিওত আলোচনা কৰিম। তো তোমালোকে যেতিয়া কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে প্ৰিপাৰেচন হবা তোমালোকে এটা কথা সদায় মনত ৰাখিব লাগিব যেটো তোমালোকৰ কম্পাৰ্টমেন্টাল যেটো এক্সাম হ'ব কম্পাৰ্টমেন্টাল এক্সাম হেতু তোমাৰ হ'ব কেতিয়া চোৱা। কম্পাৰ্টমেন্টাল এক্সামটো তোমাৰ যোৱা বছৰ কি হৈছিল, যোৱা বছৰ তোমাৰ 26 মেত আৰম্ভ হৈছিল। 26 মেত কি হৈছিল আৰম্ভ হৈছিল এক্সামটো। মানে তোমাৰ যেটো প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামটো মই গ্ৰুপত শেয়াৰ কৰি দিম, তোমালোকে চাই লব পাৰিবা, তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা। তো তোমালোকৰ 26 মেত মানে তোমাৰ লাষ্ট উইকত কি হৈছে আৰম্ভ হৈছে। তো তোমালোকৰ এই বছৰ মানে 2025 তো তোমাৰ কি হ'ব এটো মে মাহৰ ভিতৰতে তুমি লাষ্ট উইক বুলি ধৰি থোৱা, মে মাহৰ লাষ্ট উইকত তোমাৰ কি হ'ব কম্পাৰ্টমেন্টাল এক্সাম হ'ব বা তোমাৰ মে মাহৰ তোমাৰ মিড টাৰ্মতো হ'ব পাৰে, ধৰা 15 বা তোমাৰ 14-15 এনেকুৱা তাৰিখতো তোমাৰ পৰীক্ষাটো হ'ব পাৰে। এতিয়া তোমালোকৰ এটা প্ৰশ্ন আহিব পাৰে যে স্যাৰ কম্পাৰ্টমেন্টাল এক্সাম আমি কেইটা সাবজেক্টত দিব পাৰিম। সো কম্পাৰ্টমেন্টাল এক্সাম তুমি তিনিটা সাবজেক্টত দিব পাৰিবা ম্যাক্সিমাম তুমি তিনিটা সাবজেক্টত দিব পাৰিবা। ইয়াতে তুমি দুটা কন্ডিশন স্যাটিসফাই কৰিব লাগিব, ঠিক আছে, দুটা কন্ডিশন ডাঙৰ নহয় কন্ডিশন দুটা একেবাৰে সিম্পল হয়। তুমি যিকোনো তিনিটাত দিব পাৰিবা, এটো তোমাৰ 1 2 আৰু 3 এটো যিকোনো তিনিটা মানে হেতু তোমাৰ ম্যাথ সায়েন্স ইংলিশও হ'ব পাৰে বা তোমাৰ ম্যাথ সায়েন্স সোশ্যাল সায়েন্সও হ'ব পাৰে বা তোমাৰ এছামিজ ইংলিশ সোশ্যাল সায়েন্স হ'ব পাৰে। মানে অল ওভাৰ কম্বিনেশন কৰি তুমি ম্যাক্সিমাম তিনিটা সাবজেক্টৰ কি কৰিব পাৰিবা কম্পাৰ্টমেন্টাল এক্সাম দিব পাৰিবা। আৰু 2 নম্বৰ কন্ডিশন কি 2 নম্বৰ কন্ডিশন হৈছে তোমালোকে 170 প্লাস মার্ক পাব লাগিব বা 170 মার্ক পাব লাগিব তোমালোকৰ এই পৰীক্ষাটোত। মানে টোটাল তোমালোকৰ যে 6টা সাবজেক্ট আছে সেই 6টা সাবজেক্টৰ টোটাল তোমালোকে মিনিমাম 170 পাব লাগিব। যদি 170 তকৈ কম নম্বৰ পাইছা তেতিয়া হলে কিন্তু তোমালোকে এই কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে কোনো মানে কোৱালিফাই নহয়, মানে তোমালোকে ফৰ্ম ফিল আপ কৰিব নোৱাৰিবা। বুজি পাইছানে? তো মই যোৱা বছৰৰ পৰা কৈ আছো এইখিনি মই গ্ৰুপত শেয়াৰ কৰি দিম, তোমালোকে গ্ৰুপত জয়েন হৈ লোৱা। এতিয়া তোমালোকে চোৱা
তিনিটা সাবজেক্টত তুমি কম্পাৰ্টমেণ্টেল দিব পাৰিবা এক্সাম হ'ব তোমাৰ এটো মে মাহত ঠিক আছে এটো তোমাৰ লাষ্ট ইয়াৰৰ পৰা যেটো প্ৰগ্ৰাম আছে মই সেই প্ৰগ্ৰামৰ পৰা কৈ আছো তো তোমাৰ যেহেতু 26 মেৰ পৰা স্টাৰ্ট হৈছিল গতিকে তোমালোকৰ মে মাহৰ লাষ্ট উইক বা তোমালোকৰ অলপ আগুৱাই হ'ব পাৰে কাৰণ তোমালোকৰ এবাৰ ই হয় না তোমাৰ কামবোৰ অলপমান সোনকালে হৈ থাকে সেই কাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব আৰু তোমালোকে গুটেইকেইটা সাবজেক্ট মিলি 170 প্লাস কি কৰিব লাগিব নম্বৰ পাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া 3 নম্বৰ চা 3 নম্বৰ কি হয় ইয়াৰে ফিস লাগিব কি তোমাৰ পাৰ সাবজেক্টৰ কাৰণে ঠিক আছে পাৰ সাবজেক্টৰ কাৰণে তোমাৰ লাগিব 500 रुपीस পাৰ সাবজেক্টৰ কাৰণে তুমি 500 रुपीस তুমি কি কৰিব লাগিব পে কৰিব লাগিব তুমি এটো যেতিয়া তোমাৰ হিয়তে অফিশিয়াল নোটিফিকেশনটো দি দিব মই তোমালোকক জনাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা সকলো ধৰণৰ ইম্পৰ্টেন্ট তথ্য তোমালোকে মোৰ চেনেলতে পাই যাবা আৰু তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কেনেদৰে প্ৰিপেয়াৰ হ'বা সেই বিষয়েও তোমালোকে WhatsApp গ্ৰুপত পাই যাবা আৰু তোমাৰ যিখিনি ষ্টাডি মেটেৰিয়েল আছে এটো সায়েন্স ম্যাথছ আৰু এছামিছ তিনিটাৰ কাৰণে মই দিব পাৰিম বাৰু সায়েন্স ম্যাথছ আৰু এছামিছ তো তোমাৰ এই তিনিটা সাবজেক্টৰ যদি কোনোবা কম্পাৰ্টমেণ্টেল দিব বিচৰা তেতিয়া হলে তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰা এটো 7002824673 তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰা তোমালোকে কেনেদৰে প্ৰিপাৰেচন কৰিবা গোটেইখিনি কথা তোমালোকে গম পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ এই পৰীক্ষাটো যে বেয়া হল বুলি তোমালোকে একেবাৰে নিৰাশা নহবা তোমালোকৰ এই কম্পাৰ্টমেণ্টেল এক্সামটো আছে কম্পাৰ্টমেণ্টেল এক্সামত যাতে তোমালোকে আৰু ভাল ৰিজাল্ট কৰিব পাৰা বা তোমাৰ যি তিনিটা তুমি এক্সাম দিবা তিনিওটাতে যাতে লেটাৰ পোৱা তো তেনেকুৱা হোৱাকৈ মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে চেনেল সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা লগতে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅত ধন্যবাদ কিছে